নমস্কাৰ। গালখন ৰঙা পৰি আছে নি? জোৰচে লাগিছিলে নি? এটা কথা কৈছোন, সঁচাকৈ এয়া মৰম আছিলে নে চৰ? সেইটোৰ ইণ্টাৰপ্ৰিটেশ্যন বেলেগ বেলেগ ধৰণে বেলেগে কৰিব। মই সেইটো ইণ্টাৰপ্ৰিটেশ্যন মোৰ লেভেলত যদি কৰোঁ তেতিয়াহ'লে বেলেগে একচেপ্ট নকৰিব পাৰে। আগতেও মই বহুত তেনেকুৱাকৈ পাইছোঁ। মোক পাই পিছফালৰ পৰা দুটা থাপৰ দিছিলে। জ্যোতিষ আচাৰ্য আপুনি সন্মানটো পাইছে, আপুনি বেলেগৰ নিশ্চয় জ্যোতিষ চৰ্চা কৰিছে, চাইছে, নিজে নিজক কেতিয়াবা চাইছেনে? নে বহুতে কয় যে ডাক্তৰে নিজৰ চিকিৎসা নকৰে, বেলেগ ডাক্তৰক দেখাই গৈ। ৰাজনৈতিক ক্ষেত্ৰখনত আপোনাৰ কি লিখা আছে ভৱিষ্যতে? নমস্কাৰ, আমাৰ এই বিশেষ পডকাষ্টলৈ আপোনালোকক স্বাগতম। আৰু আমাৰ লগত আজি আছে এজন বিশেষ অতিথিগৰাকীক আমি পৰিচয় কৰাই দিম, কিন্তু তাৰ পূৰ্বে দেখুৱাব বিচাৰিছোঁ এটা বিশেষ ভিডিঅ'। আমি আকৌ এবাৰ আমাৰ ৰাজ্যখন অত্যন্ত এটা ভাইৰেল ভিডিঅ' অসম লাইভ 24ৰ ডিজিটেলত। এইটো মিলিয়ন ঠিক নহয়, মিলিয়ন বুলি ক'লে 10 লাখ বুজায়, কোটিৰ ওপৰত ভিউজ হৈছে, প্ৰায় 2 কোটি ভিউজ হৈছে এতিয়ালৈকে, অৰ্থাৎ 20 মিলিয়ন মাত্ৰ 48 ঘণ্টাৰ ভিতৰত। আৰু তেওঁ আন কোনো নহয়, এজন যুৱ নেতা, চিপাঝাৰ সমষ্টিৰ বনমালী শৰ্মা। স্বাগতম। নমস্কাৰ। গালখন ৰঙা পৰি আছে নি? জোৰচে লাগিছিলে নি? যদিও শব্দটো তেনেকুৱা দেখা গৈছিল, কিন্তু অতি মৰমৰ এটা সেইটো মুহূৰ্ত আছিলে। মই সঁচাকৈ আৱেগিক হৈছিলোঁ। আৰু এগৰাকী মুখ্যমন্ত্ৰী, তেখেত যোনেই নহওক কিয়, এগৰাকী মুখ্যমন্ত্ৰীয়ে তেনেকৈ হাজাৰ বিজাৰ মানুহৰ মাজত মৰমেৰে আদৰি লোৱাটো প্ৰতিগৰাকীয়ে, নট ফৰ বনমালী শৰ্মা, ফৰ এভৰি পাৰ্চন, এইটো এটা আৱেগিক মুহূৰ্ত হ'ব। কিন্তু এটা কথা কৈছোন, সঁচাকৈ এয়া মৰম আছিলে নে চৰ? নে মৰমৰ চৰ? কেতিয়াবা আমি কওঁ যে মানুহক, এই বাবা কি খবৰ বুলি পিঠিতে ঢকিয়াই দিওঁ। হয় হয়, সেইটো মৰমৰ এটা থাকে নহয়। তেওঁ পিঠিতে ঢকিয়াব লৈছিল চাগে, লাগি গ'লগৈ ওচৰ। চাওক, তেখেত এগৰাকী হৃষ্টপুষ্ট মানুহ। তেখেতৰ প্ৰতিটো এক্টিভিটি মই প্ৰায় 15 বছৰ পাইছোঁ। আৰু আগতেও মই বহুত তেনেকুৱাকৈ পাইছোঁ। ইয়াৰ 2 বছৰ আগতে পাথৰীঘাটত 28 জানুৱাৰীত কৃষক শ্বহীদ দিৱসত তেখেতে গৈছিলে। তেখেতে স্পীচ দিয়াৰ পিছত যেতিয়া মানে ষ্টেজৰ পৰা নামি আহিছিলে, মোক পাই পিছফালৰ পৰা দুটা থাপৰ দিছিলে, অতি আনন্দেৰে। আৰু সেইদিনাখনে মোৰ মূৰৰ ওপৰত তেখেতে হাত ৰাখিছিল। আৰু সেইটো ফটো এতিয়াও সকলোৰে হাতত আছে। এটা কথা কওকচোন, তেতিয়া কি কৈছিলে? এইবাৰ কোৱা নিচিনা এই যুৱ নেতা, সেই শব্দটো কৈছিলে নে নাই? নে তেতিয়া যুৱ নেতা শব্দটো তেখেতে এই ভিডিঅ'টোত 3rd টাইমৰ কাৰণে কৰিছে। আকৌ এবাৰ চাই লওঁ ভিডিঅ'টো। আমি আকৌ এবাৰ দৰ্শকসকলক দেখুৱাব লৈছোঁ এই বিশেষ ভিডিঅ'টো, যিটো গোটেই অসমত ভাইৰেল হৈ পৰিছে, বিভিন্ন সংবাদ মাধ্যমৰ বা পেজৰ যোগেদি, ছ'চিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈছে। কিন্তু আটাইতকৈ বেছি ভাইৰেল হৈছিলে অসম লাইভ 24ৰ যোগেদি। আকৌ এবাৰ দেখুৱাই লৈছোঁ। আমি আকৌ এবাৰ আমাৰ ৰাজ্যখন সিদিনাখন আমি এই ভিডিঅ'টোত আমি দেখিছোঁ যে এই যুৱ নেতা কি খবৰ, আৰু এটা বাক্য কৈছে, বোধহয় আপোনাক তেওঁ তই বুলি মাতে মৰমতে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তই কালি ইমান মানুহ ক'ৰ পৰা লৈ গ'লি? মানে মুখ্যমন্ত্ৰীৰ জন্মদিন আছিলে 1 ফেব্ৰুৱাৰীত, মানে 1 ফেব্ৰুৱাৰীত তেওঁৰ জন্মদিন, 31 জানুৱাৰী নিশা আপুনি চিপাঝাৰৰ পৰা 100ৰ ওপৰ মানুহ লৈ আহিছে। সেই কথাটো সুধিছিল নেকি? দেখিছিলোঁ, আমি নিউজত দেখিছিলোঁ। আমি এইবাৰেই নহয়, বিগত বহু বছৰ ধৰি তেখেতৰ জন্মদিনৰ দিনাখন অসমৰ ভিন্ন প্ৰান্তৰ মানুহ যেনেকৈ সমবেত হয়, আমি চিপাঝাৰৰ পৰাও মই VIP কালচাৰ এৰি ৰাইজৰ লগতে আমি যাওঁ। আৰু যোৱাবাৰ আমি যথেষ্ট পৰিমাণে তেখেতৰ মাজলৈ আহিছিলোঁ শুভেচ্ছা দিবৰ কাৰণে। উলহ মালহৰ পৰিৱেশ এটা প্ৰত্যেকবাৰে বিৰাজ হয়। আৰু মই ভাবোঁ দিছপুৰখন কিয় বনমালী শৰ্মাই দেখক, চিপাঝাৰৰ বাকী যুৱকবোৰেও সেই দিছপুৰত ভৰি দিয়ক। আৰু তেনেকুৱা এটা মানসিকতা মই সৰুৰ পৰা পোষণ কৰোঁ। আৰু যুৱকসকলে যোৱাবাৰ আহিব নাপাই মোক কৈছিল যে এইবাৰ আমি যাম, কিন্তু
বহু পৰিমাণে যুৱকে বিচাৰিছিল আহিবলৈ, কিন্তু ইমান ৰাতি 12টা বজাত ইমান সম্ভৱ নহয়। তথাপিও যথেষ্ট পৰিমাণে, যিটো মই ভবাতকৈ যথেষ্ট বেছি হৈছিলে। আৰু সদল নিজে ওলাই আহে নে মেনেজ কৰিবলগীয়া হয় গাড়ী চাৰি দি, নে নিজৰ গাড়ী 2-4জনে মিলি আহে, নে আপুনি খৰচ কৰিব লাগে? নাই মইতো সেইদিনা 1 টকা দিবলগীয়া হোৱা নাই, সকলোৰে নিজৰ গাড়ী আছে, নিজাকৈ আহিছে। খালি বাটটো দেখুৱাই দিছে, যিহেতু আপোনাৰ মোৰ লগত আহিব খুজিছে, মোৰ লগত আহিব সোমাবলৈ সুবিধাটো পাব। একজেক্টলি। এইটো কথাত এনেকুৱা হ'ব পাৰে নেকি যে বনমালী শৰ্মাই, চিপাঝাৰৰ যুৱ নেতা, বিজেপিৰ যুৱ নেতা বনমালী শৰ্মাই নিজৰ যিটো ৰাজনৈতিক শক্তি, সেই শক্তিটো দেখুওৱাৰ মানে প্ৰদৰ্শন কৰাৰ এটা কৌশল নেকি? তেনেকুৱা কৰিবলৈ হ'লে আপুনি যদি চাই 5 ছেপ্টেম্বৰ 2025 তাৰিখে মোৰ জন্মদিন আছিলে। হয়, মোৰ ঘৰ নাৰিকলি মন্দিৰৰ কাষতেই, নাৰিকলি মন্দিৰৰ সমীপত। বিখ্যাত নাৰিকলি মন্দিৰ। হয়, বিখ্যাত নাৰিকলি মন্দিৰ। তাতে আমাৰ জন্মদিন উপলক্ষে শ শ ল'ৰা সমবেত হৈছিলে, আৰু সেই ভিডিঅ' সকলো নিউজত বাজিছিলে। আপোনাৰ জন্মদিনত চিপাঝাৰ সমষ্টিৰ যুৱকসকল আহিছে, হয়, আৰু বনমালী শৰ্মা জিন্দাবাদ দিছিলে, মানে আমি আশীৰ্বাদ দিছিলে। আশীৰ্বাদ দিছিলে। আমি ধৰি ল'ব পাৰোঁ বনমালী শৰ্মা মানে চিপাঝাৰৰ ইউথ আইকন নেকি? সেইটো মই ক'লে ভুল হ'ব, কিন্তু ৰাইজে যেনেকৈ বিচাৰে। এতিয়া যিসকল যুৱকে আমাক আগবঢ়াইছে, যুৱকসকলৰ লগতে ভিন্ন এজ গ্ৰুপৰ মানুহে আমাক বৰ্তমান সমৰ্থন আগবঢ়াইছে, আৰু তেখেতসকলৰ আশীৰ্বাদতে মই এইখন মঞ্চ পাইছোঁ। বিভিন্ন সময়ত আপোনাৰ ফেচবুকৰ বন্ধুত্বৰ লগত যিহেতু মই আছোঁ, গতিকে দেখোঁ মানে প্ৰায় যথেষ্ট সংখ্যক লোক লৈ গাঁৱে ভূঞে আপুনি ঘূৰে, আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হয়, সামাজিক অনুষ্ঠান, শৈক্ষিক অনুষ্ঠান বা ক্ৰীড়াৰ অনুষ্ঠান চিপাঝাৰ সমষ্টিত। এই গোটেইখিনি যে কৰি আছে, ইয়াৰ অন্তৰালত মূল উদ্দেশ্যটো কি MLA হোৱাটোৱেই নেকি? 2010 চনৰ পৰাই সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত আমি জড়িত হৈ পৰিছিলোঁ। 2010 চনত বিজেপি দলৰ এগৰাকী মানে কৰ্মকৰ্তা হিচাপে, সদস্য হিচাপে মই ৰাজনীতিৰ পথাৰত আগবাঢ়িছিলোঁ। আৰু আপোনালোকো হয়তো জ্ঞাত, 2019 চনৰ লোকসভাৰ সময়ত মঙলৈ লোকসভাৰ পৰা মোৰ নামটো সেই অঞ্চলৰ যুৱকসকলেই হওক বা এগৰাকী যুৱ প্ৰাৰ্থী হিচাপেই হওক, নতুবা এগৰাকী স্থানীয় প্ৰাৰ্থী হিচাপেই হওক, ভিন্ন দল সংগঠনৰ সহযোগত আমাৰ নামটো উপস্থাপন কৰা হৈ চৰ্চালৈ আহিছিলে। কিন্তু সেই সময়ত আমি টিকটৰ পৰা বঞ্চিত আছিলোঁ, কাৰণ আমি সেই সময়ত অনভিজ্ঞ বুলি ক'ব লাগিব ৰাজনীতিৰ ক্ষেত্ৰখনত। আৰু দলীয় দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতে লাভ কৰিছিল, আৰু আমাৰ দলীয় যি নীতি নিয়ম তাকে আমি সৰগত কৰি কিনে তেখেতৰ প্ৰতি সমৰ্থন আগবঢ়াই আমি আগবাঢ়িছিলোঁ। 21তো চিপাঝাৰৰ পৰা টিকট বিচাৰিছিলে। হয়, সমান্তৰালভাৱে যিসকল যে মঙলৈ লোকসভাত আপুনি সেই সময়ত জানে 8 নম্বৰ মঙলৈ লোকসভাৰ আণ্ডাৰত 10টা বিধানসভা আছিলে, নলবাৰীৰ পৰা ওদালগুৰিলৈকে। ভিন্ন প্ৰান্তৰ যুৱকসকলে আমাক বিভিন্ন ধৰণে সহায় কৰিছিল, কিন্তু সেই সময়ত আমি তেওঁলোকৰ আশাত আমি ৰাখিব নোৱাৰিলোঁ, যদিও দলটোৰ প্ৰতি থকা সমৰ্পিত মনোভাৱৰ কাৰণে আমি আগবাঢ়িলোঁ। 2021 চনত আমি যুৱকসকলৰ যি আশা, যিটো তেওঁলোকে আমাক লৈ দেখে সপোন, তাক বাস্তৱ ৰূপ দিয়াৰ কাৰণে আমি যথেষ্ট প্ৰয়াস কৰিছিলোঁ। 2021ত আপোনালোকে যদি চায়, তেতিয়াহ'লে আমাৰ নামটো বিশেষভাৱে চৰ্চাত আহিছিলে। এফালে যদি বিনন্দ, সেই সময়ত বিনন্দ শইকীয়া তাৰে MLA আছিলে, তেখেত আৰু মোৰ নামটোৱেই বিনন্দ বনমালী বুলি বহুতকৈ চৰ্চা হৈছিলে। কিন্তু দলীয় নীতি নিয়মৰ আওতাত আমি যিহেতু থাকিব লাগিব, আপোনালোক সকলোৱে জানে বিজেপি এটা খুব ডিচিপ্লিন মেইনটেইন কৰা এটা দল, যাৰ নীতি আদৰ্শৰ প্ৰতি আমি আকৃষ্ট হৈ আমাৰ পৰম শ্ৰদ্ধাৰ অটলজী নৰেন্দ্ৰ মোদীজীৰ যি মাৰ্গদৰ্শন, তেখেতসকলৰ জীৱন দৰ্শনৰ প্ৰতি আমি আকৃষ্ট হৈ 2010ৰ পৰা আমি যিহেতু দলটোৰ প্ৰতি কাম কৰি আহিছোঁ, আমাৰ নিজৰ স্বাৰ্থতকৈ দলৰ স্বাৰ্থ, কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে 3টা আদৰ্শত বিশ্বাস কৰে। তাতে প্ৰথমতেই কোৱা হৈছে দেশ প্ৰথম, দ্বিতীয়তে দল, আৰু তৃতীয়তে ব্যক্তি। আৰু সেই ৰাষ্ট্ৰবাদী চিন্তাধাৰাৰ প্ৰতি আমি সদায় আকৃষ্ট হৈ থাকি 2021 চনতো আমি একে ব্যাপক প্ৰচাৰৰ মাজত থকাৰ পিছতো টিকটৰ পৰা বঞ্চিত হৈছিলোঁ, যদিও আমি কিন্তু দলৰ প্ৰতি আস্থা আৰু ভৰসা ৰাখিয়েই, কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ প্ৰতি ভৰসা আৰু আস্থা ৰাখি আমি আগবাঢ়ি আছিলোঁ। এইবাৰ কি 100% টিকট কনফাৰ্ম নেকি? চাওক, বিজেপি দলত কোনোৱে ক'ব নোৱাৰে ঘোষণা নোহোৱালৈকে। মুখ্যমন্ত্ৰীয়ে সেইটো কথা কৈছে।
যে ময়েই টিকট পাম বিজেপি দলৰ বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনাৰ জৰিয়তে বিভিন্ন ধৰণৰ ছিষ্টেমৰ জৰিয়তে এগৰাকী ব্যক্তিয়ে প্ৰাৰ্থিত্ব পায় তাত কোনো ধৰণৰ টকা পইচাৰ লেনদেন নাথাকে সেইটো সকলোৱে জানে আৰু মই যিখিনি ইমান দিনৰ অভিজ্ঞতাৰ কাৰণ 2019ৰ লোকসভাৰ কাৰণে বা 2021ৰ বিধানসভাৰ কাৰণে মই প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে যিমানখিনি লেভেললৈ আগবাঢ়িছিলোঁ তেতিয়াৰ পৰা মোৰ অনুভৱ হৈছে বিজেপি দলে উপযুক্ত সময়ত উপযুক্ত ব্যক্তিৰ জৰিয়তে সমাজ নিৰ্মাণ কৰিবলৈ আগবাঢ়ে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ 1 তাৰিখৰ যিটো ভিডিঅ' চিপাঝাৰ সমষ্টিত ভিডিঅ'টো আকৌ এবাৰ দেখাই ল'ব বিচাৰিছোঁ আৰু দেখুৱাৰ পিছত মই বেলেগ এটা প্ৰসংগ উত্থাপন কৰিম আমি আকৌ এবাৰ হেল্ল' যুৱ নেতা কালি যে কিয় ইমান মানুহ ৰাতিপুৱা তেখেতৰ বলিষ্ঠ নেতৃত্বত আমাৰ ৰাজ্যখন আমেৰিকাতে মেলা পাতিব লাগিব প্ৰতিষ্ঠা লাভ কৰক অনাগত দিনত ইমান মানুহ বাপৰে কেনেকৈ ইমান সমৰ্থক পাইছে ইয়াত মুখ্যমন্ত্ৰী আপোনাক মৰমেৰে এটা ঢকা এটা দি বা বহুতেই কৈছে বা মৰমৰ চলে কিন্তু চৰ এটাও দিলে সেইটো কথা বেলেগ আপুনি যিহেতু বহুদিনৰ পৰা তেওঁৰ লগত চিনাকি আৰু ঘনিষ্ঠ আৰু তাত এটা বাক্য কয় এই যুৱ নেতা এইবাৰ তোক কিন্তু মই আমেৰিকাৰ পৰা হ'লেও MLA বনাম আমেৰিকাৰ পৰা বা MLA বাৰু সেইটো ধেমালিকৈ কৈছে কিন্তু আমেৰিকা পৃথিৱীৰ মহাশক্তিধৰ দেশ শক্তিশালী ৰাষ্ট্ৰ সেইটোকেই ইংগিত দি পিনি বেলেগ কিবাও ক'লে নেকি যে যদি বাই চান্স কিবা এটা কাৰণত যদি বনমালী শৰ্মাই টিকট নাপায় MLA নহয় তেতিয়াহ'লে সেই আমেৰিকা কথাষাৰ যোগেদি বেলেগ কিবা পোষ্ট বা বেলেগ কিবা নিগম নিকায়ৰ অধ্যক্ষ বা এনেকুৱাও হ'ব পাৰে বোলে ৰাজ্যসভাৰ আসন খালী হ'ব MPৰ তেনেকুৱাও কিবা ইংগিত দিছে নেকি এতিয়া সেইটোৰ ইণ্টাৰপ্ৰিটেশ্যন বেলেগ বেলেগ ধৰণে বেলেগে কৰিব মই সেইটো ইণ্টাৰপ্ৰিটেশ্যন মোৰ লেভেলত যদি কৰোঁ তেতিয়াহ'লে বেলেগে একচেপ্ট নকৰিব পাৰে কিন্তু মই ভাবোঁ তেখেতে এনেকৈ ভাবিব পাৰে অসমখন আমেৰিকাৰ দৰে শক্তিধৰ হওক অসমখন আমেৰিকাৰ দৰে অৰ্থনীতিত সৰ্ববৃহৎ হওক তেনেকুৱা এটা মেণ্টেলিটি লৈ হয়তো তেখেতে সেইটো বাক্য ক'ব পাৰে আৰু এনেকৈ ভাবিব পাৰে তেখেতৰ একচুৱেল বাক্যটো এনেকুৱা আছিলে মই যদি পুনৰ আপোনালোকক ক'ব খোজোঁ তেখেতে কৈছিলে হেল্ল' যুৱ নেতা তই ইমান মানুহ কেনেকৈ গোটাব পঠাইছিলি বুলি কৈছে তাৰপিছত মই ক'লোঁ 4টা বাজি গৈছিলে একচুৱেলি মই ঘৰ পাওঁতে মোটামুটি পুৱা হৈ গৈছিলে আমাৰ ল'ৰাবোৰ বহুত থকাৰ কাৰণে বহুত ভিৰৰ মাজত কিছুমান ওলাই আহোঁতে লেট হৈছিলে সকলোকে বিদায় দি মই ঘৰ পাওঁতে অলমষ্ট 4:30 মান হৈছে সেইটো কাৰণে মই ক'লোঁ 4টামান বাজিলে তাতে আমাৰ মানে ইয়াৰ পৰা যোৱাৰ কাৰণে সেই কথাটো কোৱাৰ পিছত তেখেতে আমাৰ মঙলদৈ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসদেৱক সুধিলে কেনেকৈ ইমান মানে মানুহ গোটাব পাৰে ইমান ৰাতি তেতিয়া তেওঁ বেলেগ এটা প্ৰসংগ ক'লে তেতিয়া মানে তেখেতৰ যিটো মৰম সেই মৰম মানে বেলেগে সেইটো উপলব্ধি কৰিব নোৱাৰিব এই সুযোগতে মই অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক মোৰ হৃদয়ৰ গভীৰতম কোণৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতৰ দৰে এগৰাকী ব্যক্তি যাক বৰ্তমান অসমৰ ৰাজনীতি নহয় ভাৰতৰ ৰাজনীতিতেই সকলোৱে ভালকৈ উপলব্ধি কৰিব পৰা এটা সত্তা হিচাপে বিবেচিত হৈছে কোনোবাই তেওঁক আগত নকলেও পিছত কিন্তু সেইটো স্বীকাৰ কৰিবই লাগিব বেয়া পাব পাৰে কিন্তু তেওঁক অস্বীকাৰ কৰিব নোৱাৰে কাৰণ বৰ্তমান সময়ত দেশৰ প্ৰধানমন্ত্ৰী আমাৰ পৰম শ্ৰদ্ধেয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ আৰু গৃহমন্ত্ৰী অমিত শ্বাহ দেৱৰ লগত তেখেতৰ যিটো মানে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক যাৰ জৰিয়তে অসমখনক বৰ্তমান ভাৰতৰ ভিতৰতে অৰ্থনীতিৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে আগবঢ়াই নিব পাৰিছে তেনেকুৱা এগৰাকী ব্যক্তিৰ সান্নিধ্য পোৱাটো আমাৰ কাৰণে আমি জীৱন ধন্য বুলি ক'ব পাৰোঁ আৰু সেই তেখেতে আমাক আন্তৰিকভাৱে যথেষ্ট মৰম কৰে বহুত এনেকুৱা অফ কেমেৰা আমি বহুত পাইছোঁ হয়তো তেখেতে সেইদিন তেওঁৰ ইমোশ্যনেই হওক আমাৰ প্ৰতি থকা সৎভাৱেই হওক ভাল পোৱাৰ কাৰণে সেইটো এক্সপ্ৰেছ হৈ গ'ল আৰু মিডিয়াত সেইটো ফ'কাছ হৈ গ'ল কিন্তু তেনেকুৱা আমি লাষ্ট 15 ইয়াৰ্ছ তেখেতৰ পৰা তেনেকুৱা আৰু মই এটা কথাও ক'ব পাৰোঁ আমি 15 বছৰ দেখিছোঁ তেখেতে আজিলৈকে কোনো এগৰাকী ব্যক্তিক তেনেকুৱাকৈ বেয়া ব্যৱহাৰ কৰা দেখা নাই অতি ভদ্ৰতাৰ আৰু খুব ভালকৈ সকলোকে কি বুলি মাতে তেওঁক মুখ্যমন্ত্ৰীক আপুনি দাদা বুলি কয় নেকি নাই মই তেখেতক ৰাজনৈতিক গুৰু হিচাপে লৈছোঁ আৰু তেখেতক মই গুৰুজী বুলি সম্বোধন কৰোঁ গুৰুজী বুলি কয় হয় হয় মানে আপুনি বিজেপি কৰাৰ আগতে RSS বা তেনেকুৱা কিবাৰ লগত জড়িত আছিল নেকি মানে গুৰুজী শব্দটো শুনি কৈছোঁ আৰু হয়
মই এগৰাকী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ITC সম্পূৰ্ণ কৰা স্বয়ংসেৱক হয়। ITC মানে কিবা ট্ৰেইনিং ট্ৰেইনিং মানে আমাৰ ইনিচিয়েল ট্ৰেইনিং কেম্প এটা হয়, initial প্ৰাথমিক training শিক্ষা বৰ্গ, সেইটো আমি কমপ্লিট কৰা। আৰু লগতে 2010ৰ পৰাই আমি সংঘৰ লগত জড়িত হৈ এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা হিচাপে কাম কৰি আহিছোঁ। আৰু এই সুযোগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিগৰাকী স্বয়ংসেৱককো মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰোঁ। তেখেতসকলো যথেষ্ট পৰিমাণে মোক আশীৰ্বাদ ৰাজনীতিৰ লগতে ইমান সময় বেছি জড়িত হৈ থাকে, নিজৰ যিবিলাক একাডেমিক পঢ়া শুনা কৰিবলৈ ক'ৰ পৰা ইমান সময় পাইছিল? কাৰণ আপুনি 2 বছৰমান আগত PhDও কৰিছে, এতিয়া ডক্টৰ বনমালী শৰ্মা, আৰু বোধহয় আপুনি MBAও কৰিছে। MBA কৰিছোঁ। মেট্ৰিকত কিমান ডিভিজন আছিল? মোৰ এতিয়া ক'লে কোনোবাই অহংকাৰ বুলি ক'ব পাৰে, কিন্তু ক্লাছ 1ৰ পৰা চব 1 হৈয়ে পাছ কৰিছোঁ। মই মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী ছায়েন্স, BCA, মেট্ৰিক কেতিয়া দিছিল? 2003-04 মানত দিছে নেকি? 2002ত দিছোঁ। 2002 হয়। মানে তাৰপিছত ছায়েন্সত পঢ়িলে নেকি? চিপাঝাৰ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত মই টপ কৰিছিলোঁ। তাৰপিছত BCA কৰিলোঁ, MBA কৰিলোঁ, MCJ কৰিলোঁ, তাৰপিছত MIA কৰিলোঁ, মানে এষ্ট্ৰলজিৰ মাষ্টাৰ্ছ কৰিলোঁ, যাক জ্যোতিষ আচাৰ্য সন্মানো মই পাইছোঁ। আৰু তাৰপিছত PhD কৰিলোঁ। জ্যোতিষ আচাৰ্য আপুনি সন্মানটো পাইছে, আপুনি বেলেগৰ নিশ্চয় জ্যোতিষ চৰ্চা কৰিছে, চাইছে, নিজে নিজক কেতিয়াবা চাইছে নে? বহুতে কয় যে ডাক্তৰে নিজৰ চিকিৎসা নকৰে, বেলেগ ডাক্তৰক দেখাইগৈ। ৰাজনৈতিক ক্ষেত্ৰখনত আপোনাৰ কি লিখা আছে ভৱিষ্যতে? তেনেকৈ ক'লে আকৌ কোনোবাই বেলেগকৈ ল'ব পাৰে, কাৰণ এষ্ট্ৰলজি বহু মানুহে বিলিভ কৰে, আকৌ কিছুমানে বিলিভ নকৰিব পাৰে। কিন্তু এটা কথা, আমাৰ কৰ্ম কৰি যাব লাগে। আমাৰ গীতাত যিটো কথা কোৱা হৈছে, কৰ্মণ্যে বাধিকাৰ অস্তে মা ফলচু কদাচন, সেই আপ্তবাক্যশাৰী মই সদায় সৰুগত কৰি আমাৰ কৰ্ম কৰি গৈ আছোঁ। প্ৰাপ্তি ঈশ্বৰে দেখি আছে, আমি কেনেকৈ প্ৰাপ্তি হ'ব পাৰে। আমাৰ কৰ্ম আমি সদায় কৰি গৈ আছোঁ। আপুনি কোৱাৰ লেখীয়াকৈ সমান্তৰালভাৱে ৰাজনীতি, সমাজনীতি, শিক্ষা, আকৌ পৰিয়ালৰ কথা থাকিলে, আটাইখিনি কথা সমান্তৰাল চলোৱা অতি কষ্টকৰ এটা জীৱন। তাৰ মাজত মোৰ একান্ত নিজৰ প্ৰতি থকা বিশ্বাস আৰু একাগ্ৰতাৰ কাৰণে এইখিনি পৰ্যায়লৈ আমি আহিব পাৰিছোঁ। আৰু আশা ব্যক্ত কৰোঁ 2026ত চিপাঝাৰ সমষ্টিবাসী ৰাইজৰ যিখিনি আমাৰ প্ৰতি বিশ্বাস বা ভৰসা, সেইখিনি আমি সাকাৰ ৰূপ দিয়াৰ ক্ষেত্ৰত সহায়ক হিচাপে কাম হ'ব। আৰু এই ক্ষেত্ৰত মই পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে 1 মিনিটৰ সেই কথোপকথনৰ জৰিয়তে আমাক সমগ্ৰ অসমতেই চিনাকি কৰাৰ এটা সুযোগ দিলে। আৰু সমান্তৰালভাৱে সংবাদ মাধ্যমক মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। অসম লাইভক বেছিকৈ দিব লাগে কিন্তু নিশ্চিতভাৱে। কিমান মিলিয়ন গ'ল গম পাই নাই এতিয়ালৈকে? আজিৰ ডেট মই চোৱা নাই। এতিয়ালৈকে আমাৰ অসম লাইভ ডিজিটেলৰ কোনোবা এটা দুটা আছে নহয়, অসম লাইভ 24, অসম লাইভ ডিজিটেল। কোনোবা এটাত 3 মিলিয়ন আৰু কোনোবা এটাত 14 নে 15 মিলিয়ন, মানে 1,70,00,000। হয়। আৰু অসমৰ প্ৰতি 2জন মানুহৰ এজনে চাইছে অকল অসম লাইভ 24ত। হয়, সেইটো আমাৰ কাৰণে সৌভাগ্য। মই প্ৰথমতে কৃতজ্ঞতা জনাইছোঁ অসম লাইভ 24। সমান্তৰালভাৱে মোৰ যিমানখিনি নলেজত আহিছে 33টা মাধ্যমত, সংবাদ মাধ্যমত পাব্লিচিটি হৈছে। আজিয়ে কওকচোন, এতিয়া বাকীখিনিক ধন্যবাদ দিলে সকলোকে, ঠিক আছে। যদি কেনেবাকৈ MLA হৈ গ'ল, বিধায়ক হোৱাৰ পিছত, আমি ফোনটো কৰিব লাগিব নে আপোনাৰ এটা ইণ্টাৰভিউ লওঁ বুলি, নে আপোনালোকে ইমান ধুনীয়াকৈ মোৰ বিষয়ে প্ৰচাৰ কৰিলে, ভাইৰেল হ'ল, টিকটো পালোঁ, MLA হ'ল, মোৰ এটা ইণ্টাৰভিউ আপোনালোকৰ তাতেই প্ৰথম দিম, কোনটো কথা ক'ব লাগিব? আমি ফোন কৰিব লাগিব নে নিজে ফোন কৰিব? আপোনালোকৰ লগত এটা সুখাদ্যপূৰ্ণ সম্পৰ্ক সদায় থাকিব, কাৰণ আপোনালোকে আমাক ডাঙৰ সহায় কৰিছে। আমাৰ দৰে যুৱকক, সাধাৰণ ঘৰৰ এগৰাকী যুৱকক এনেকৈ উঠাই অনাত যেনেকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ অনবদ্য অৰিহণা আছে, ঠিক তেনেকৈ সংবাদ মাধ্যমৰ যথেষ্ট আছে। কাৰণ তেখেতসকলে যদি এইটো উপস্থাপন নকৰিলেহেঁতেন, হয়তো আমি এই পৰ্যায়লৈ এইখন মঞ্চ আজি নেপালোহেঁতেন। আজি আপোনালোকে যে মাতি আনিলে, কাৰণ আজি আপোনালোকৰ জৰিয়তে আমি অসমৰ ৰাইজৰ মাজলৈ যাব পাৰিলোঁ। নিশ্চিতভাৱে এই সম্পৰ্ক সদায় অটুট থাকিব। আজি MLA হ'লে যে নাথাকিব তেনেকুৱাটো কথা নাই। আৰু মই এগৰাকী জাৰ্নেলিজিমৰ মাষ্টাৰ ডিগ্ৰী কৰা, সেইটো কাৰণে সংবাদ মাধ্যমৰ প্ৰতিগৰাকী সন্মানীয় কৰ্মকৰ্তাক, সাংবাদিক বন্ধুক মই অতি ভাল পাওঁ, অতি আপোন বুলি ভাবোঁ। সেইটো কাৰণে মই বিশ্বাস কৰোঁ আমাৰ গণতন্ত্ৰৰ 4টা পিলাৰৰ অন্যতম এটা হৈছে আমাৰ সংবাদ গোষ্ঠী বা সংবাদ মাধ্যম। তেখেতসকলৰ আমি সমান্তৰালভাৱে আগবাঢ়িব লাগিব। মই কৃতজ্ঞতা জনাব খোজোঁ চিপাঝাৰ সমষ্টিবাসী ৰাইজকো, কাৰণ তেখেতসকলে এইখিনি মৰম, আদৰ আৰু সন্মান নিদিলে মই আজি এই পৰ্যায় নেপালোহেঁতেন। মই এই ক্ষেত্ৰত
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, সকলো সংবাদ মাধ্যম যিয়ে আমাৰ এইখিনি পৰ্যায়লৈ নিলে আৰু আমাৰ চিপাঝাৰ সমষ্টিবাসী ৰাইজক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। এতিয়া মই কেইটামান প্ৰশ্ন সুধিম, এটা বাক্যত উত্তৰ দিব নোৱাৰিব আপুনি, এটা বাক্যত নহয়, এটা শব্দত। হিমন্ত বিশ্ব শৰ্মাক সফল বুলি যদি আপুনি ভাবে, কিমান শতাংশ সফল বুলি ভাবে? 100ৰ ভিতৰত কিমান নম্বৰ দিব? 100। চিপাঝাৰ সমষ্টিৰ ধৰি লওক আপুনি বিধায়ক হ'ল, চিপাঝাৰ সমষ্টিৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি বুলি ভাবে? সমস্যা বহুত থাকিব, আটাইতকৈ ডাঙৰ আপোনাৰ দৃষ্টিত? নিবনুৱা। এইটো গোটেই অসমৰে সমস্যা বাৰু। আৰু যদি আপুনি বিধায়ক হিচাপে নিৰ্বাচিত হয় বা টিকটটো পালে, টিকটটো পোৱাৰ পিছত যেতিয়া আপুনি টিকটটো পাব, ওলাব, আপুনি কথাটো গম পোৱাৰ পিছত প্ৰথম কাক জনাব? মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়া। তেওঁলোকেতো গম পাবই আগতীয়াকৈ। তথাপি মোৰ ফালৰ পৰা কৃতজ্ঞতা জনাব লাগিব, কাৰণ তেখেতসকল আমি যদি এই সুযোগতে মই অসম ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি তথা মোৰ শ্ৰদ্ধাৰ দাদা দৰং ওদালগুৰি সন্মানীয় লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া দেৱকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাওঁ। তেখেতে অতি মোক মৰম কৰে, অফ কেমেৰা অন কেমেৰা মোক পালেই তেখেতে সাৱটি ধৰে। আপুনি আমিষ ভোজী নে নিৰামিষ ভোজী? বেলেগ বেলেগ কথা দুটামান মানুহে জানিব বিচাৰিব, যিহেতু আপুনি চিপাঝাৰ ইউথ আইকন, জনপ্ৰিয় যুৱ নেতা। আমিষ নে নিৰামিষ? মই সকলো মাংস নাখাওঁ, 2-এটা চিলেক্টেড মাংস খাওঁ আৰু মাছ। ৰাতিপুৱা কেইটাত শুই উঠে? মোৰতো টাইমৰ এতিয়া মোৰ আজিকালি টোপনিৰ খুব মানে হেৰি হৈছে, টাইমৰ বিৰাট অভাৱ হৈছে। সজাগ আপুনি গুৰুজী বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁ কিন্তু ৰাতিপুৱা 3টা বজাত হ'লেও ৰাতিপুৱা 5টা-6টা বজাতে উঠিব পৰা ল'ব লাগিব। মই ট্ৰাই কৰি আছোঁ। মোৰ ৰাতি মোৰ শুওঁতে মোটামুটি 1:30-2টা ডেইলি হয়। তেওঁ যদি পৰহি দিনাৰ আজি কি বাৰ হ'ল, আজি ধৰি লওক আজি যিটো দিনে নহওক লাগে, পৰহিৰ দিনটোত ধৰক তেওঁ গধূলি যদি ছুইজাৰলেণ্ডত আছিল, আজি ৰাতিপুৱা আহি পিনি তেওঁতো নলবাৰীত গৈ মিটিং কৰিছে, তেনেকুৱা ৰেকৰ্ডো আছে। গতিকে আপোনালোকে আদৰ্শ বুলি কৈছে তেওঁক, গতিকে গুৰুৰ আদৰ্শ ল'ব লাগিব। মই ট্ৰাই কৰি আছোঁ, তেখেতক ফ'ল' কৰি আছোঁ। নহ'লে যদি আকৌ সিদিনাখনৰ নিচিনা কিহে যুৱ নেতা, মোক ফ'ল' কৰা কিন্তু মোৰ আদৰ্শ লোৱা নাই বুলি যদি আকৌ ক'ৰবাত পাই এনেকৈ মৰম কৰি দিয়ে। হয় মানে আমি তেনেকুৱা ধৰণৰ ব্যক্তিৰ মাৰ্গদৰ্শনত যিহেতু চলিছোঁ, আমি সকলো মানে কথা চালি জাৰি চাই আগবঢ়াৰ প্ৰয়োজন আছে আৰু সেইমতে মই ফ'ল' কৰি আহিছোঁ, ট্ৰাই কৰিছোঁ মানে সমাজখনৰ লগত জড়িত হৈ থাকি আমাৰ সমাজখনক আগবঢ়াই নিয়াৰ কাৰণে। চিপাঝাৰ সমষ্টিৰ যথেষ্ট কাম হৈছে, কিন্তু কৰণীয় যথেষ্ট আছে। বিজেপিটো কংগ্ৰেছত যেনেদৰে টিকট প্ৰত্যাশীয়ে 50,000 টকা দি এপ্লিকেশ্যন কৰিব লাগে, বিজেপিটো পইচাটো দিব নালাগেই, আনকি মুখ্যমন্ত্ৰী আৰু সভাপতিয়ে কৈ দিছে যে এপ্লিকেশ্যনো নহ'ব, আমি নিজৰ ফালৰ পৰা ইনকুৱাৰী কৰি আছোঁ, য'ত যিজন যোগ্য ৰাইজে যেনেদৰে বিচাৰিছে সমষ্টিত তেনেদৰে বিচাৰিম। আৰু মুখ্যমন্ত্ৰী কৈছিল যে যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিম, মহিলাক অগ্ৰাধিকাৰ দিম, আৰু সেইকাৰণে বিভিন্ন স্থানত যুৱ প্ৰজন্মৰ বহুকেইজন চৰ্চাত আছে। চিপাঝাৰত বনমালী শৰ্মা, পলাশবাৰীত ধৰক হিমাংশু শেখৰ বৈশ্য, আয়ুস্মিতা ডেকা, ৰমেন ডেকাৰ ছোৱালী, ঠিক তেনেদৰে ৰঙানদীত ঋষিৰাজ হাজৰিকা, যোৰহাটত যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি সিদ্ধাংশু অংকুৰ বৰুৱা, দুলীয়াজনত নতুনকৈ জইন কৰিছে যুৱ নেতা শংকৰজ্যোতি বৰুৱা, এনেদৰে বহুতৰ ধৰক চৰ্চা হৈ আছে, আৰু ক'ৰবাত আছে, মই ইমান সঠিককৈ নামবিলাক মনত নাই। যদি এইসকল যুৱকে ধৰি ল'লোঁ 5জনেই নতুন যুৱক যুৱতীক দিলে, জিকিও আহিলে, আপুনি ভাবেনে এইসকল যুৱকে মানে অসমত বৰ্তমান যিটো প্ৰচলিত ৰাজনীতি তাৰ গতি প্ৰকৃতিটো অলপ হ'লেও সলনি কৰি মানুহক সুস্থ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিব বুলি? চাওক, বিজেপি দলৰ যি নীতি আৰু আদৰ্শ সকলোৱে জ্ঞাত, আৰু বিজেপি দলত মানে এজ জেনেৰেশ্যন গেপ ৰাখিব কোনো কাৰণতে নিবিচাৰে। সেইটো কাৰণে নতুন প্ৰজন্মক আগবঢ়াই নিয়াৰ স্বাৰ্থতেই আমি কোনোৱেই ভাবিব নোৱাৰাকৈ বৰ্তমান ৰাষ্ট্ৰীয় বিজেপিৰ সন্মানীয় সভাপতি নীতিন নবীন দেৱক আমাক সকলোকে আচৰিত কৰি নিযুক্তি দিছে। মাত্ৰ আমাতকৈ কিছু বছৰ ডাঙৰ, 45 বছৰ বয়সৰ নীতিন নবীনজী, যিহেতু দেশ মানে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ এটা দল, সেই দলৰ সভাপতিৰ দ্বাৰা আসন অলংকৃত কৰিছে। আমি বিশ্বাস কৰোঁ যুৱ প্ৰজন্মৰ জৰিয়তে যিহেতু বহুতো চিন্তাধাৰা ভৱিষ্যতৰ কাৰণে আগবঢ়াই নিব পাৰি। আমি স্বামীজীক
স্বামী বিবেকানন্দজীৰ আদৰ্শৰে আমি অনুপ্ৰাণিত যুৱক আৰু এই ক্ষেত্ৰত ইতিমধ্যে আপুনি উল্লেখ কৰিলে মাননীয় মুখ্যমন্ত্ৰীদেৱ মাননীয় দিলীপ শইকীয়াদেৱে ইতিমধ্যেই কৈছে যুৱকক আৰু মহিলাক অগ্ৰাধিকাৰ দিব আৰু আমি সেই বিশ্বাসতে আমি আগবাঢ়ি আছোঁ আমাক অনুপ্ৰেৰণা যোগাইছে আৰু আমাৰ জৰিয়তে উঠি অহা প্ৰজন্ময়ো সেই সাহস আৰু বিশ্বাস পাৰ্টিটোৰ প্ৰতি থাকিব বুলি আমি বিশ্বাস কৰোঁ আৰু সেইটো কাৰণে আমি আগবাঢ়িব পাৰিছোঁ আৰু দলটো এই ক্ষেত্ৰত বেলেগতকৈ বেলেগ সেইটো কাৰণেই আমি দেখিবলৈ পাওঁ ইয়াতে কোনো এপ্লিকেশ্যন ফিও নালাগে এপ্লিকেশ্যন দিবও নালাগে ৰাইজে বাৰ বাৰ দিলীপ শইকীয়াদেৱে কৈছে মুখ্যমন্ত্ৰীদেৱে কৈছে অতি জনপ্ৰিয় আৰু ৰাইজে বিচৰা প্ৰাৰ্থীকেই ইয়াতে দিয়া হ'ব আৰু ছাৰ্ভেবোৰ বিভিন্ন ছাৰ্ভে হৈছে মোৰ ঘৰতো পাৰ্চনেলি ছাৰ্ভে পাৰ্টি 2-3টা আহিছে সেইটো হিচাপততো আমি দেখোঁ যে মানে বিজেপিয়ে নিশ্চিতভাৱে যোগ্য ব্যক্তিকে ইয়াতে উপস্থাপন কৰিব যদিওবা কেইবাগৰাকীও প্ৰাৰ্থী অগপৰ পৰা বিজেপিৰ পৰা তাত চৰ্চাত আছে আৰু সমান্তৰালভাৱে যুৱ নেতা হিচাপে বনমালী শৰ্মাৰো নামটো চৰ্চাত আছে ভাল লাগিলে আপোনাৰ লগত কথাখিনি পাতি মই ভাবোঁ আমাৰ দৰ্শকসকলে কথাখিনি পাতি ভাল পালে আৰু বনমালী এতিয়া ডক্টৰ বনমালী শৰ্মা তেওঁ 2 বছৰমান হ'ল PhD কৰা গতিকে ডক্টৰ বনমালী শৰ্মা এতিয়া কেৱল চিপাঝাৰ সমষ্টিতেই পৰিচিত হৈ থকা নাই বিভিন্ন তেওঁৰ কাম বা বিভিন্ন তেওঁৰ যিখিনি কথা বতৰাৰে এইখিনিৰে তেওঁ গোটেই অসমতে পৰিচিত হৈ পৰিছে আৰু মুখ্যমন্ত্ৰীয়ে লগত 1 তাৰিখৰ দিনা যিটো দেখা সাক্ষাৎ হ'ল আৰু তেওঁ কোনোবাই আপোনাক ক'ব পাৰে যে মুখ্যমন্ত্ৰীয়ে মৰমতে চৰিয়ালে কোনোবাই ক'ব পাৰে যে এইটো মৰমতে হাতখন দিছিলে অকণমান জোৰছে লাগিব পাৰে যিয়েই নহওক কিন্তু ভাইৰেল হ'ল আপুনি সকলোৰে ইণ্টাৰপ্ৰিটেশ্যন বেলেগ কিন্তু ৰিয়েল ফেক্ট কিন্তু কথাখিনিত গম পায় যে তেওঁ মৰম কৰে আপোনাক তেওঁৰ হাঁহিটো তেওঁক মৰম কৰে মানে পিছৰখিনি ইমান ব্যস্ত মানুহজনে আপোনাৰ লগত সিমান ভিৰৰ মাজত 30 ছেকেণ্ড সময় আপোনাৰ লগত কথা পাতিছে ইটো কথা সুধিছে প্ৰায় 45 ছেকেণ্ড বহুত মানে বিধায়কে মুখ্যমন্ত্ৰীক 45 ছেকেণ্ড সময় কথা পাতিবলৈ এগৰাকী মুখ্যমন্ত্ৰী হিচাপে হয় সেইটো আমাৰ কাৰণে আশীৰ্বাদ বুলি কৈছোঁ আৰু বিজেপি দলৰ প্ৰতি আমাৰ আস্থা বিশ্বাস ভৰসা আছে মই এই সুযোগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বক মানে অনুৰোধ জনাম তেখেতসকলে এইবাৰ সঠিক সিদ্ধান্তৰ জৰিয়তে সঠিক বিচাৰৰ জৰিয়তে বিজেপিৰ পৰাই চিপাঝাৰত আমাক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে হয়তো বিবেচনা কৰিব এইটো কমপ্লিট পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত থাকিব সমান্তৰালভাৱে মই এই ক্ষেত্ৰত আমাৰ যিহেতু চিপাঝাৰৰ বিগত কিছু বছৰৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিগৰাকী নিষ্ঠাবান স্বয়ংসেৱকে খুব সক্ৰিয়ভাৱে সমষ্টিটোৰ ৰাইজৰ লগত জড়িত হৈ সমষ্টিটো আগবঢ়াই নিছে সেই হেতুকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিগৰাকী নিষ্ঠাবান স্বয়ংসেৱকৰ সেই যি কৰ্মপন্থাকো আমি কৃতজ্ঞতা জনাইছোঁ কাৰণ এখন সমাজ ভালকৈ আগবাঢ়ে তাতকৈ আপুনি জানে চিপাঝাৰত বিভিন্ন ধৰণৰ কমপ্লিকেশ্যন কিছুমান চিটুৱেশ্যন মাজে মাজে বেলেগ কিছুমান শক্তিয়ে ক্ৰিয়েট কৰি থাকে সেইটোক প্ৰতিহত কৰাৰ কাৰণে কিন্তু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই যথেষ্ট পৰিমাণে সক্ৰিয়তাৰে চিপাঝাৰ সমষ্টিত কাম কৰি আছে আৰু এই ক্ষেত্ৰত আমাৰ বিজেপিৰ প্ৰতিগৰাকী কৰ্মকৰ্তাকো মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰোঁ তেখেতসকলে মোক যথেষ্ট পৰিমাণে আশীৰ্বাদ কৰিছে সহায় কৰিছে আৰু সদশেষত পুনৰবাৰ চিপাঝাৰ সমষ্টিবাসীৰ ৰাইজৰ য'ত আমাৰ যদি আমি ডেমোগ্ৰাফিটো চাওঁ আমাৰ চিপাঝাৰ সমষ্টিত 26খন গাঁও পঞ্চায়ত এখন পৌৰসভা য'ত 2,11,299 গৰাকী ভোটাৰ আছে প্ৰতিগৰাকী সন্মানীয় ভোটাৰ ৰাইজক মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ 208খন গাঁৱৰ মই 195খন গাঁৱত ইতিমধ্যে গৈছোঁ কেইখনমান গাঁৱত মই বিশেষ কাৰণত যাব বিচৰা নাই কিন্তু বাকীখিনি ঠাইত এবাৰ নহয় মই বিগত 15 বছৰত চুবুৰি গৈছোঁ আৰু প্ৰতি ঠাইৰ মানুহে মোৰ যিখিনি মৰম আদৰ আৰু সহায় সহযোগিতা কৰিছে মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে 1 তাৰিখৰ পৰা 31 তাৰিখৰ পৰা বিশেষকৈ 1 তাৰিখে এই নিউজটো ওলোৱাৰ পিছত অসমৰ মোৰ যথেষ্ট পৰিমাণে শুভাকাংক্ষী আছে সকলোৱে মোক শুভেচ্ছা দিবলৈ ফোন কৰিছে বা চিপাঝাৰ প্ৰান্তৰ অজস্ৰ মানে শ ফোন মেছেজ হৈছে মই সকলোকে সময়ত ৰিপ্লাই কৰিবলৈ অসুবিধা মই ক্ষমা চাইছোঁ তেওঁলোকক মই যিমানখিনি পাৰোঁ এটেণ্ড কৰিছোঁ আৰু বাকীখিনিও মই কৰিবলৈ চেষ্টা কৰিছোঁ ভাল লাগিলে ডক্টৰ বনমালী শৰ্মা ধন্যবাদ ইয়ালৈ অহাৰ বাবে আৰু আমি আশা কৰিম যে আপোনাৰ যিটো মনোকামনা পূৰণ হওক বিজেপিয়েতো আৰু সকলোকে খুজিলে টিকটটো নিদিয়ে যদি কেনেবাকৈ আপুনি টিকট পায় তেতিয়াহ'লে আপুনি জয়ী হওক শুভকামনা জনাইছোঁ আৰু চিপাঝাৰবাসীৰ হৈ কাম কৰক গতিকে ব্যস্ততাৰ মাজত যিহেতু নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততা আহিছে গাঁৱে গাঁৱে যাব লাগিব জনসম্পৰ্ক গঢ়িব লাগিব তাৰ মাজতে ইমানখিনি সময় দিয়াৰ বাবে দিন ৰাতি আমি একাকাৰ কৰি কাম কৰি আছোঁ ধন্যবাদ আপোনালোককো ধন্যবাদ